আপোনালোক সকলোলৈ নমস্কাৰ জনাই আজি ভিডিঅ'টো আৰম্ভ কৰিলোঁ। ডিচেম্বৰৰ 2 তাৰিখৰ দিনাখন দিয়ামানুৰ জন্মদিন আছিল। সিদিনা গাটো বহুত বেয়া আছিল বাবে ভিডিঅ' আপলোডেই কৰা নহ'ল। আজিহে ভাবিলোঁ ভিডিঅ'টো বনাই ৰাখি থওঁ। ডিচেম্বৰৰ 2 তাৰিখৰ দিনাখন আমাৰ ঘৰলৈ আগমন হৈছিল এগৰাকী লখিমীৰ, আৰু সেইগৰাকী হৈছে এইগৰাকী দিয়ামানু, বাবলুকা আৰু অংকিতাবৰ ছোৱালী, মোৰ ভতিজী। লগতে আমাৰ ঘৰখনত ভতিজা ভতিজীয়ে ভৰপূৰ। পেহী বুলি ক'লে আৰু পেহা বুলি ক'লে সিহঁতক কাকোৱে নালাগে, ইমান বেছি সিহঁতি আমাক ভাল পায়। এয়া দিয়ামানুৰ প্ৰথম বাৰ্থডেৰ দিনাখনৰ ফটো হয়, আৰু যিহেতু বাবলুকা কৰ্মসূত্ৰে বাহিৰত থাকিব লগা হৈছে, সেইবাবে ঘৰতে অনুষ্টুপীয়াকৈ তাইৰ জন্মদিনটো পালন কৰা হৈছে। আৰু চাই থাকোঁতে তাই কেতিয়ানো ইমান ডাঙৰ হ'ল ভাবিলে আচৰিত লাগে। আৰু এয়া দেখিছে নহয়, পেহাকক পোৱাৰ পাছত আৰু বেলেগ কাকো নালাগে, সিহঁতি বগাই ফুৰিছে। আৰু ইফালে সোণকণ, মিন্দুকা ল'ৰা, আৰু সন্ধিয়ালৈ যজৌ, জানকণ, সকলোকেইটা ভাল লাগে। যেতিয়া ইহঁতৰ লগত থাকোঁ সময়বোৰ কেতিয়া পাৰ হৈ যায় একো গম নাপাওঁ, খুব বেছি ভাল লাগে। আৰু জন্মদিনৰ বহুত শুভেচ্ছা থাকিল দিয়ামানু তোমালৈ। ইফালে ফটো তুলি আছে আৰু এয়া বাৰ্থডে কেক কাটিছে, আৰু বাবলুকাক ভিডিঅ' কলতে দেখাই থকা হৈছে। আৰু সৰু ল'ৰা ছোৱালীবোৰে কেক কাটি খুব ভাল পায় নহয়। আকৌ এবাৰ তাই মাকৰ লগত কেক কাটিছে। হেপী বাৰ্থডে টু ইউ, হেপী বাৰ্থডে ডিয়াৰ দিয়ামানু, হেপী বাৰ্থডে টু ইউ। তাৰ পাছত ষ্টাৰ্ট হৈ গ'ল আচল খেলখন। এয়া চাওক, ইহঁতৰ কাৰণে ভালদৰে একো বস্তু ৰাখিব নোৱাৰিব। আনফালে এয়া আলহী মামাহঁতক মাতিছিল, আৰু আলহী আহিলে আৰু বাহঁত আহিছিলে। বাকী এয়া খানা খোৱাব, আৰু আমাৰ মানুহবোৰৰ ঘৰত কিবা এটা অনুষ্ঠান হ'লে সাজটো লাগেই, গতিকে সাজ আছিলে। আৰু আনফালে আমি গোটেইখিনি আশাৰে কেলে বহি আছোঁ গম পাইনে? আমাৰ গাঁৱৰ ঋতুৰঞ্জন হাতীমৰীয়াৰ পৰিচালনাত এখন সুন্দৰ চিৰিয়েল ধূলিয়ৰী স্পন্দন চেনেলত দি আছে 7:30 বজাৰ পৰা। আপোনালোক সকলোৱে চাব। আৰু তাতে এয়া মিন্দুকা আৰু আমাৰ গাঁৱৰ বৌ বাবলু হুছেইন, লগতে সৌতিকা, বাবাকাহঁতে আচলতে আৰু লাচিতকা, বাবলুকা গোটেইকেইটাই অলপ সৰু সুৰা এটা অভিনয় কৰিছে। সিহঁতৰ জীৱনতো এই অভিনয়বোৰ প্ৰথম হয় এইদৰে, গতিকে চাবলৈ গ'লে খুব সুন্দৰ অভিনয় কৰিছে। সিহঁতৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ। আৰু নিজৰ গাঁওখন ইমান ধুনীয়াকৈ আচলতে গোটেই জীৱনৰ কাৰণে ধৰি ৰখা হোৱা নিচিনা হৈছে, কাৰণ নিজৰ গাঁওখন খুব ধুনীয়া। আমাৰ পৰিৱেশটো, এই পৰিৱেশটো ধৰি ৰখাৰ এটা প্ৰয়াস কৰিছে বুলি ভাবোঁ মই। গতিকে তালৈ খুব বেছি ধন্যবাদ থাকিল। আৰু ইমান ধুনীয়া লাগিছে চাওকচোন আমাৰ পৰিৱেশটো গাঁৱৰ। বাকী আপোনালোকে চাইছেনে বাৰু জনাবচোন, চাব দেই, খুব বেছি ভাল লাগে। মই ইয়াতে আচলতে কপিৰাইট লাগিব বুলি অফ কৰি দিব লগা হৈছে মাতবোৰ। আৰু খুব বেছি আচলতে ভাল লাগিছে চিৰিয়েলখন চাই, আপোনালোক সকলোৱে চাব। আৰু চিৰিয়েলখনৰ লগত দৰ্শকৰ সমাগম কিন্তু বহুত বেছি। বেকত সকলোৱে ঘৰৰ মানুহবোৰে পূৰা চিঞৰ বাখৰ চলি আছে। সঁচাকৈ ভাল লাগে ন এনেকৈ ঘৰৰ মানুহ কাৰোবাক টিভিত দেখা পালে। তাৰপিছত সকলোৱে খোৱা বোৱা কৰা হ'ল, আৰু কেইখনমান যিহেতু বাৰ্থডে বুলি ফটো নমৰাকৈ থকা নাই, গতিকে ফটোকেইখন ইয়াতে এড কৰি দিলোঁ। আৰু দিয়ামানুৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ। তুমি প্ৰথমতে ভাল মানুহ হোৱা। পৃথিৱীত আচলতে আজিকালি ভাল মানুহৰ অভাৱ নহয় জানো? বাৰু সকলো মানুহৰে ভাল বেয়া দুইটা দিশে থাকে। তথাপিও এটা কথাই কওঁ, প্ৰথমতে তুমি ভাল মানুহ হোৱা। ভাল মানুহ হোৱাৰ পাছত তুমি বিশেষ কি হ'বা সেইটো তোমাৰ নিজৰ ওপৰত কথা। কিন্তু ভগৱানে তোমাক সদায় কৃপা কৰক, তুমি বহুত ভালকৈ থাকা, সুস্থ সবল হৈ থাকা।
পেহা পেহীৰ ফালৰ পৰা তোমালৈ আন্তৰিক মৰম বহুত বেছি থাকিল, আশীৰ্বাদ থাকিল। আমি তোমাৰ লগত সদায় আছোঁ, চিন্তা নকৰিবা। বাকী ভিডিঅ'টো কেনেকুৱা পালে ক'ব, জনাব। আৰু খুব বেছি গাটো ভাল নাই, সেইকাৰণে মাতষাৰ বৰ ভাল ওলোৱা নাই, কাহি আছোঁ খুব বেছি। বাৰু যি নহওক, এতিয়ালৈ আহিছোঁ, নমস্কাৰ।